নাম্বাৰ অফ জিৰ'জ এটা সংখ্যা দিয়া আছে 1 × 2 × 3 × 4 আপ টু 100লৈকে। চ' এই সংখ্যাটো পূৰণ কৰাৰ পিছত যিটো এনচাৰ হ'ব সেই এনচাৰটোৰ শেষৰ ফালে কিমানটা শূন্য থাকিব সেইটো কুৱেশ্যনটোত সুধিছে। নাম্বাৰ অফ জিৰ'জ ফাইণ্ড কৰিব লাগে, অংকটোত কিমানটা জিৰ' থাকিব। চ' কি কৰিব লাগিব, এনেকুৱা অংকত আমি প্ৰথমতে চাব লাগিব চবতকৈ ডাঙৰ নাম্বাৰটো, সকলোতকৈ যিটো ডাঙৰ নাম্বাৰ হয় ইয়াত আছে 100। 100ক আমি 5ৰে হৰণ কৰিম, 100ক 5ৰে হৰণ কৰিলে হ'ব 20। তাৰপিছত যিটো ভাগফল পালোঁ এই ভাগফলটো আকৌ আমি 5ৰে যদি হৰণ যায় হৰণ কৰিম, 5ৰে হৰণ যাব, 5ৰে ইয়াক 4 বাৰ হৰণ যাব, 4 পালোঁ। এতিয়া 4ক আকৌ 5ৰে হৰণ কৰিব নোৱাৰোঁ, গতিকে আমাৰ এনচাৰ হৈ গ'ল 20 + 4 = 24। গতিকে 1ৰ পৰা 100লৈকে গোটেই সংখ্যাকেইটাক পূৰণ কৰিলে সেই সংখ্যা যিটো সংখ্যা পাম সেই সংখ্যাটোত নাম্বাৰ অফ জিৰ'জ কিমান থাকিব, শূন্য কিমানটা থাকিব, সেইটো হৈছে 24। আৰু এটা অংক লৈছোঁ 1 × 2 × 3 × 4 আপ টু 127লৈকে আছে। ইয়াত আমাক সুধিছে নাম্বাৰ অফ জিৰ'জ কিমান হ'ব, সংখ্যাটো পূৰণ কৰাৰ পিছত ইয়াত শূন্য কিমানটা থাকিব। কি কৰিম, সকলোতকৈ ডাঙৰ নাম্বাৰটো ল'ম 127। 127ক মই 5ৰে হৰণ কৰিম, 5ৰে হৰণ কৰিলে মই পাম, 5ৰে হৰণ কৰি দিলোঁ, 5 2 × 10 27 হ'ল, 5 5 × 25 25 পালোঁ। আকৌ 25ক 5ৰে হৰণ যায়নে, আৰু ইয়াত বাকী 2 থাকিব, আমি বাকী থকাটো আমাক প্ৰয়োজন নাই, আমাক অকল ভাগফলটোৰহে প্ৰয়োজন, যিটো কুৱেশ্যন হ'ব কুৱেশ্যনটোহে আমাক লাগিব। এতিয়া 25 পালোঁ, 25ক আকৌ যদি 5ৰে হৰণ কৰোঁ কিমান হ'ব, 25ক 5ৰে হৰণ কৰিলে 5 হ'ব। ঠিক আছে, আকৌ যিটো ভাগফল পালোঁ 5ক আকৌ 5ৰে হৰণ কৰি দিলে মানে কিমান হ'ব, 5ক যদি আমি 5ৰে হৰণ কৰোঁ তেতিয়া আমি পালোঁ 1। গতিকে আমাৰ এনচাৰ হৈ গ'ল, এই গোটেইকেইটা প্লাছ কৰি দিলে যিটো এনচাৰ হ'ব 5 × 1 = 6, 6 × 5 = 11 31। চ' আমাৰ কি কয়, এই যিটো সংখ্যা আছিলে 1 2 3 আপ টু 127লৈকে এই গোটেই সংখ্যাটো পূৰণ কৰিলে তাত নাম্বাৰ অফ জিৰ'জ কিমান থাকিব, 31 থাকিব। নেক্সট কুৱেশ্যনটো চাইছোঁ, ইয়াত আছে 2 4 6, আগৰটোত 1 2 3 এনেকৈ চিৰিয়েলকৈ আছিলে, ক্ৰমিক সংখ্যা আছিলে, কিন্তু ইয়াত 2 4 6 এনেকৈ 200লৈকে আছে। যদি এনেকুৱা হয় তেতিয়া আমি চাম যে গোটেইকেইটা সংখ্যাক আমি কিহেৰে হৰণ কৰিব পাৰোঁ, এই গোটেইকেইটা সংখ্যাক 2ৰে হৰণ যায়, গতিকে এই লাষ্টৰ যিটো 200 আছে ইয়াক আমি 2ৰে হৰণ কৰিলোঁ, 2ৰে হৰণ কৰিলে আমি পাম 100 পালোঁ। এতিয়া 100ক আমি 5ৰে ভাগ দিম, 100ক আমি 5ৰে হৰণ কৰিম, 20 পাম, আকৌ 20ক 5ৰে হৰণ কৰিলে, আকৌ 20ক 5ৰে যদি হৰণ কৰোঁ তেতিয়া পাম 4, 4ক 5ৰে হৰণ নাযায়, গতিকে এই সংখ্যাটোত এই গোটেই সংখ্যাটোত কিমানটা শূন্য থাকিব, 24টা শূন্য থাকিব। আৰু এটা সংখ্যা লৈছোঁ 3 6 9 আপ টু 99লৈকে। ইয়াকো চাওঁ, গোটেইকেইটা সংখ্যাক আমি 3ৰে হৰণ কৰিব পাৰোঁ, গতিকে ইয়াক আমি 3ৰে যদি হৰণ কৰোঁ, 3ৰে হৰণ কৰাৰ পিছত আমি পাম 33। এতিয়া 33 যিটো সংখ্যা পালোঁ তাক আমি 5ৰে হৰণ কৰিম, 33ক 5ৰে হৰণ কৰিলে আমাৰ 6 বাৰ যাব, 3 বাকী থাকিব, বাকী থকাটো আমাৰ প্ৰয়োজন নাই, যিটো ভাগফল হ'ব সেইটোক আকৌ 6ক 5ৰে হৰণ কৰিব পাৰিম, 6ক 5ৰে হৰণ কৰিলে এবাৰ যাব। চ' ইয়াত আমি যোগ কৰি দিওঁ 6 আৰু 1 7, গতিকে এই সংখ্যাটোত কিমানটা শূন্য থাকিব, 7টা শূন্য থাকিব। নেক্সট এটা কুৱেশ্যন লৈছোঁ 7 × 14 × 21 আপ টু 777। চ' এই সংখ্যাটো পূৰণ কৰাৰ পিছত কিমানটা নাম্বাৰ অফ জিৰ'জ পাম আমি, তাৰমানে জিৰ' কিমানটা থাকিব, যিটো পূৰণফল হ'ব পূৰণফলটোত শূন্যৰ সংখ্যা কিমান। এতিয়া কি কৰিম, আমি আগৰ দৰে চাওঁ, গোটেইকেইটা সংখ্যাক আমি কিহে কোনটো নাম্বাৰে হৰণ কৰিব পাৰিম, গোটেইকেইটা সংখ্যাক আমি যদি চাওঁ আমি এইটো 7ৰে ডিভিজিবল হ'ব, 7 দি ডিভাইড কৰিব পাৰোঁ, গতিকে 7 দি ইয়াক ডিভাইড কৰিলে আমি পাম 1 1 1, 111 পাম। এতিয়া আমি 111ক ল'ব লাগিব, 111ক আমি যদি 5ৰে হৰণ কৰোঁ কিমান হ'ব, 22 পাম, 22 পালোঁ। আকৌ 22ক যদি 5ৰে হৰণ কৰোঁ তেতিয়া আমি পাম 4, 4ক 5ৰে হৰণ নাযায়, গতিকে এই দুটা প্লাছ কৰি দিম, 22 4 26। গতিকে ইয়াৰ যিটো পূৰণফল আছিলে এই পূৰণফলটোত কিমানটা শূন্য থাকিব, 26টা শূন্য থাকিব। এটা কথা মনত ৰাখিব, যেতিয়া আমি হৰণ কৰিম আমি অকল ভাগফলটোহে আকৌ বাৰে বাৰে হৰণ কৰিব লাগিব, যদিহে 5তকৈ ডাঙৰ হয় আমি বাকী থকা সংখ্যাটো নলওঁ। যেনেকৈ ধৰি লওক আমি এটা সংখ্যা লৈছোঁ 32,
ইয়াক যদি 5ৰে হৰণ কৰোঁ আমি 6 বাৰ পাম, লগতে 2 বাকী থাকিব। এই বাকী থকা সংখ্যাটো আমি নলওঁ। 6ক চাম, 6ক 5ৰে হৰণ কৰিব পাৰোঁ নেকি? 6ক 5ৰে এবাৰ যাব, তেতিয়া আকৌ তাক হৰণ কৰিম। তেনেধৰণে আমি হৰণ কৰিব লাগিব। এইটো অলপ বেলেগ ধৰণৰ হয়, কাৰণ ইয়াত 5ৰে হৰণ যোৱা সংখ্যা যদি থাকে, যিটো লাষ্টত সংখ্যা আছে 125 আৰু গোটেইকেইটা 5ৰে হৰণ যায়, যদি এনেকুৱা হয় তেতিয়া আমি কিমানটা ইয়াত নাম্বাৰ অফ জিৰ'জ আছে উলিয়াব হ'লে আমি কি কৰিম, প্ৰথমতে 125ক 5ৰে হৰণ কৰি লওঁ। চ' ইয়াক যদি 5ৰে হৰণ কৰোঁ আমি পাম 25 পাম। এতিয়া এই 25ক আমি 5ৰে হৰণ নকৰোঁ, আমি 25ক 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে হ'ব 12 হ'ব, 2 বাৰং 24 হয়, একেটা বাকী থাকিব আৰু বাকী থকাটো আমাৰ প্ৰয়োজন নাই। আকৌ 12ক আমি 2ৰে হৰণ কৰিম। 12ক যেতিয়া 2ৰে হৰণ কৰিম কিমান পাম? 6 পাম। আকৌ 6ক আকৌ 2ৰে হৰণ কৰিব লাগিব। 6ক আকৌ 2ৰে হৰণ কৰিলোঁ, 6ক 2ৰে হৰণ কৰিলে 3 পালোঁ, 3ক আকৌ 2ৰে হৰণ কৰিলে আমি 1 পাম। হয়নে? এবাৰ যাব। অ'কে, এইকেইটা হ'ব। এতিয়া নাম্বাৰ অফ জিৰ'জ কিমান থাকিব? নাম্বাৰ অফ জিৰ'জ যদি উলিয়াওঁ 12 6 18 19 20 21 22। চ' 22টা। এই যিটো সংখ্যা আছিলে 125লৈকে যিটো সংখ্যা আছিলে, এই সংখ্যাটোত থকা শূন্যৰ সংখ্যা হৈছে 22টা। ইয়াত কি হয়, ইয়াত এনেকুৱা সংখ্যা মনত ৰাখিব, ইয়াক আমি 5ৰে হৰণ কৰা নাই। প্ৰথমতে যিহেতু 5ৰে যাব, 1 2 3 যদি লৈ যাব বিচাৰোঁ ন, 5ৰে হৰণ কৰিলে 1 হ'ব, ইয়াক 5ৰে হৰণ কৰিলে 2 হ'ব, ইয়াক 5ৰে হৰণ কৰিলে 3। চ' সেইটো ছিৰিজত প্ৰথম যিটো আমি কৰিছিলোঁ সেইটো ছিৰিজত নিবলৈ হ'লে ইয়াকতো আমি 5ৰে হৰণ কৰি ল'ম। হৰণ কৰি পিনি আমি সেইটো কাৰণে লাষ্টৰ সংখ্যাটো 25 পাইছিলোঁ। তাৰমানে আমাৰ আল্টিমেটলি সংখ্যাটো এইটো হৈ গ'ল, এইটো। এই সংখ্যাটোতহে আমি এতিয়া চাইছোঁ যে কিমানটা শূন্য আছে। ইয়াতে 22টা শূন্য আছে।